নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 3 এপ্ৰিল আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ মুছলমানৰ প্ৰতি ইমান হিংসা কিয় বিজেপিৰ অমিত শ্বাহৰ সন্মুখতেই ৱাকফ বিল ফালিলে সাংসদ আছাউদ্দিন ওৱেইছিৰ গৰ্জন অমিত শ্বাহৰ সন্মুখতেই ৱাকফ বিল ফালিলে আছাউদ্দিন ওৱেইছিয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ উদাহৰণ দি আছাউদ্দিন ওৱেইছিয়ে ফালিলে ৱাকফ বিল লোকসভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰ্জন আছাউদ্দিন ওৱেইছিৰ ৱাকফৰ জৰিয়তে ভাৰতৰ মুছলমানৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰা হৈছে মুছলমানৰ পৰা সকলো অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বিজেপিয়ে ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতেই হুংকাৰ মুছলমানৰ প্ৰতি ইমান হিংসা কিয় মোদী চৰকাৰৰ ৱাকফ এক ধৰ্মীয় সংস্থা হয় তাত কিয় হাত দিয়ে বিজেপিয়ে ৱাকফ বিলক লৈ বিজেপিয়ে মিছা কথা বিয়পাই আছে বুলি অভিযোগ সাংসদ আছাউদ্দিন ওৱেইছিৰ মুছলমানৰ লগত অন্যায় হৈছে ৱাকফ বিলৰ জৰিয়তে অমিত শ্বাহৰ সন্মুখতেই আছাউদ্দিন ওৱেইছিয়ে ৱাকফ বিধেয়ক ফালিলে আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমানৰ সৈতে নাথাকিল দুই কিংমেকাৰ নীতিশ আৰু নাইডু অৱশেষত গৃহীত হ'ল বহু বিতৰ্কিত ৱাকফ সংশোধনী বিধেয়ক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ পাভলুটি মুছলমানৰ ন্যায় ধৰ্মনিৰপেক্ষতাৰ কথা কৈ অৱশেষত পাভলুটি নীতিশ নাইডুৰ সদনত ৱাকফ সংশোধনী বিধেয়ক মুকলি সমৰ্থন কৰিলে নীতিশ নাইডুৱে মুছলমানৰ হিতৰ কথা কোৱা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ সমৰ্থনক লৈ ব্যাপক প্ৰতিক্ৰিয়া মুছলমানৰ পক্ষত থকাৰ কথা কৈ বিজেপিকে সমৰ্থন কৰিলে চন্দ্ৰবাবু নাইডুৱে টিডিপি নেতা প্ৰেম কুমাৰ জৈনে পূৰ্বতেই স্পষ্ট কৰিছিল চন্দ্ৰবাবু নাইডুৰ স্থিতি মুছলমানৰ পক্ষত থাকিব যদিও ৱাকফ সংশোধনী বিধেয়ক সমৰ্থন কৰিব নাইডুৱে নীতিশ নাইডুৰ বিৰুদ্ধে কোটি কোটি মুছলমানে সাব্যস্ত কৰিব পাৰে তীব্ৰ প্ৰতিবাদ মুছলমানৰ ন্যায় ধৰ্ম নিৰপেক্ষতাৰ কথা কৈ অৱশেষত পাভলুটি মাৰিছে এনডিএৰ দুই কিংমেকাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে মুছলমানৰ লগত এতিয়া বিশ্বাসঘাতকতা কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে আন এটা গুৰুত্বপূৰ্ণ খবৰ বহুদিনৰ ষড়যন্ত্ৰ আছিল আক্ৰোশমূলকভাৱে মুছলমানৰ সকলো সম্পত্তি কাঢ়ি ল'লে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে মুছলমানক শেষ কৰাৰ ষড়যন্ত্ৰ বিজেপিৰ মুছলমানৰ ইতিহাসত 2 এপ্ৰিল কলা দিন হিচাপে চিহ্নিত হ'ব একপক্ষীয়ভাৱে ষড়যন্ত্ৰ কৰি মুছলমানৰ সম্পত্তি কাঢ়ি নিলে বিজেপি চৰকাৰে মুছলমানৰ ওপৰত ষড়যন্ত্ৰ কৰি সফল হ'ল বিজেপি চৰকাৰ কালিৰ দিনটোত গণতন্ত্ৰৰ বাবে এটা ব্লেক ডে আছিল বুলি মন্তব্য AIUDFৰ বিধায়কৰ বিজেপিৰ লক্ষ্যই আছিল ৱাকফৰ সম্পত্তি কাঢ়ি নিয়া ৱাকফক লৈ আমি আইনী যুঁজ কৰিম সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিম ৱাকফক লৈ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ বিস্ফোৰক মন্তব্য মুছলমানৰ ইতিহাসত 2 এপ্ৰিল তাৰিখটো কলা দিন হিচাপে চিহ্নিত হৈ থাকিব বুলি মন্তব্য ৰফিকুল ইছলামৰ মুছলমানৰ সকলো সম্পত্তি কাঢ়ি নিলে ষড়যন্ত্ৰ কৰি বিজেপি চৰকাৰে অসমত ৱাকফ বোৰ্ডত ভয়ংকৰ কেলেংকাৰী নিশাটোৰ ভিতৰতেই ধনী হৈছিল বহু লোক অসমতো ৱাকফ বোৰ্ডৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হৈছিল এগৰাকী অধিবক্তাই এই অভিযোগ উত্থাপন কৰিছে অসমত ৱাকফ বোৰ্ডত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে অসমৰ ৱাকফ বোৰ্ডৰ সম্পত্তিৰ ওপৰত মুকলি তদন্ত হ'ব লাগে কালিলৈ শূন্য হৈ থকা বহু লোক হঠাৎ নিশাটোৰ ভিতৰত ধনী হৈছিল ৱাকফৰ জৰিয়তে এনে লোক PFIৰ সৈতে জড়িত থকা সন্দেহ অসমৰ ৱাকফ বোৰ্ডৰ ভূমিত ব্যাপক বেদখল হৈছে 1957 চনৰ পিছত আজিলৈ এবাৰলৈ জৰীপ নহল প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আহমেদৰ দিনত অন্তিমবাৰ জৰীপ হৈছিল ৱাকফৰ সম্পত্তি 1996 চনত অগপ চৰকাৰৰ দিনত জৰীপ ঘোষণা হৈছিল কিন্তু প্ৰতিবেদন দাখিল নহল নগাঁও বৰাক সকলোতে ৱাকফ বোৰ্ডৰ ভূমিৰ বেদখল হৈছে পূৰ্বৰ শাসনত থকা দলসমূহে সময়ে সময়ে বেদখল কৰিছে সম্পত্তি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামানে অসমত ৱাকফ বোৰ্ডত ভয়ংকৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ অধিবক্তাগৰাকীৰ ৱাকফ বিধেয়কৰ বিৰুদ্ধে অহা 5 এপ্ৰিলত হ'ব জংগী আন্দোলন তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব 5 এপ্ৰিল তাৰিখত ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে হ'ব জংগী আন্দোলন অসমৰ পৰা আৰম্ভ কৰি কোটি কোটি মুছলমানে সাব্যস্ত কৰিব ভয়ংকৰ আন্দোলন গণতান্ত্ৰিক আন্দোলন হ'ব কিন্তু আন্দোলন ভয়ংকৰ হ'ব বুলি মন্তব্য মুছলমানৰ মৌলিক অধিকাৰ পোৱাৰ বাবে সকলো প্ৰকাৰৰ আন্দোলন গঢ়ি তুলিব মুছলমানে 5 এপ্ৰিলৰ পৰাই অসমৰ পৰা আৰম্ভ হ'ব এই জংগী আন্দোলন
বিজেপিক ধিক্কাৰ দি মুফতি মুকিবুৰ ৰহমান আজহাৰীৰ এই বিস্ফোৰণ ৱাকফ সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ লাখ লাখ মুছলমান একত্ৰিত হৈ অহা 5 এপ্ৰিল তাৰিখে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নি মুফতি নেকিবুৰ ৰহমানৰ মুছলমানৰ পক্ষত আজিৰ দিনটোতো মাত মাতিছে সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰে মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে 15টাকৈ মহা বিস্ফোৰণ ঘটালে সাংসদ গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে মোদী চৰকাৰৰ মুখা খুলি দিলে কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে মোদী চৰকাৰে মুছলমানক শেষ কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে 15টাকৈ মহা বিস্ফোৰণ ঘটালে সাংসদ গৌৰৱ গগৈয়ে বিজেপিক লৈ ৱাকফৰ জৰিয়তে সংবিধানক দুৰ্বল কৰিব বিচাৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে ৱাকফৰ জৰিয়তে মুছলমানৰ মাজত বিভ্ৰান্তি বিয়পাব বিচাৰিছে বিজেপিয়ে মোদী চৰকাৰে ভাৰতীয় সমাজখনক বিভাজিত কৰাৰ চেষ্টা কৰি আছে সংখ্যালঘুসকলক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ৰচিছে মোদী চৰকাৰে মোদী চৰকাৰে ধৰ্মৰ ভিত্তিত বিভাজন কৰিছে ভাৰতত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে বিজেপিয়ে আজি তেওঁলোকৰ চকু এটা বিশেষ সম্প্ৰদায়ৰ ওপৰত আছে কাইলৈ আন কাৰোবাৰ হ'ব পাৰে বিজেপিয়ে কেৱল ঘৃণাৰ ৰাজনীতি কৰে তেওঁলোকৰ সংশোধনীৰ ফলত অধিক সমস্যাৰ সৃষ্টি হ'ব ভাৰতত কোনটো সম্প্ৰদায়ক আপোনালোকে বিপদে পৰিচালিত কৰিব বিচাৰে কোনে স্বাধীনতাৰ বাবে যুঁজিছিল প্ৰশ্ন গৌৰৱ গগৈৰ 2 লাখ লোক শ্বহীদ হৈছিল স্বাধীনতা আন্দোলনত ভাগ লোৱা সেই সম্প্ৰদায়ৰ ভাৱমূৰ্তি কলংকিত কৰিব বিচাৰিছে মোদী চৰকাৰৰ মুখা খুলিলে এইবাৰ কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে আজিৰ দিনটোতো মুছলমানৰ পক্ষত মুছলমানৰ ন্যায়ৰ দাবীত তীব্ৰ হুংকাৰ বিজেপিক লৈ কংগ্ৰেছৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ বিশ্ব বাণিজ্যত যুদ্ধ আৰম্ভ আমেৰিকাৰ ট্ৰাম্পক বিশ্বাস কৰি মহা বিপদত এতিয়া ভাৰতবৰ্ষ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বিশ্ব বাণিজ্যত যুদ্ধ আৰম্ভ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ট্ৰাম্পক বিশ্বাস কৰি এতিয়া মহা বিপদত পৰিছে ভাৰতবৰ্ষ ভাৰতসহ এছিয়া ইউৰোপৰ দেশৰ ওপৰত আৰোপ কৰিলে গধুৰ শুল্ক ট্ৰাম্পৰ ঘোষণা এতিয়াৰে পৰা আমেৰিকাত বন্ধ হ'ব লুণ্ঠন ভাৰতসহ এছিয়া ইউৰোপৰ দেশৰ ওপৰত 34%ৰ পৰা 49%লৈকে বৃদ্ধি শুল্ক বৃহৎ অৰ্থনৈতিক আক্ৰমণৰ সূচনা আমেৰিকাৰ চীন ইউৰোপীয় সংঘ জাপান আৰু ভাৰতকে ধৰি 25খন দেশৰ আমদানি ৰপ্তানিক লৈ ঘোষণা ট্ৰাম্পৰ অভিযোগ যোৱা 50 বছৰ ধৰি আমেৰিকাক লুণ্ঠন কৰি অহা হৈছে এতিয়াৰে পৰা আমেৰিকাৰ কৃষক উদ্যোগ আৰু চাকৰি সুৰক্ষা দিয়া হৈছে আমেৰিকাই এতিয়া দুৰ্বল নহৈ শক্তিশালী হৈ ইয়াৰ প্ৰত্যুত্তৰ দিব কোন দেশৰ ওপৰত কিমান শুল্ক লগোৱা হৈছে আমেৰিকাৰ ফালৰ পৰা চীন 34%, ইউৰোপীয় সংঘ 20%, দক্ষিণ কোৰিয়া 25%, আমাৰ ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ ওপৰত 26%, ভিয়েটনাম 46%, টাৱান 32%, জাপান 24%, থাইলেণ্ড 36%, ছুইজাৰলেণ্ড 31%, ইণ্ডোনেছিয়া 32%, যুক্তৰাজ্য 10%, দক্ষিণ আফ্ৰিকা 30%, ব্ৰাজিল 10%, বাংলাদেশ 37%, ছিংগাপুৰ 10%, ইজৰাইল 17%, ফিলিপাইনছ 17%, চিলি 10%, অষ্ট্ৰেলিয়া 10%, পাকিস্তান 29%, তুৰ্কী 10%, শ্ৰীলংকা 44%, কলম্বিয়া 10%। এই পদক্ষেপে গাড়ী কাপোৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰীৰ দাম বৃদ্ধি কৰাৰ সম্ভাৱনা বিশ্ব বাণিজ্যত যুদ্ধ আৰম্ভৰ ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে বিশ্বৰ অৰ্থনীতিত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ট্ৰাম্পৰ ঘোষণাৰ পিছতেই চীনে ভাৰতৰ মাটি দখল কৰিছে আমেৰিকাই শুল্ক জাপি দিছে ই ভাৰতক সম্পূৰ্ণৰূপে ধ্বংসৰ মুখলৈ ঠেলি দিব আমি আমাৰ মাটি ঘূৰাই পাব লাগে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিয়ে এই সন্দৰ্ভত চীনলৈ চিঠি লিখিছে কিন্তু এয়া আমি চীনৰ ৰাষ্ট্ৰদূতৰ পৰাহে জানিব পাৰিছো আমাৰ মাটিক লৈ চৰকাৰে কি কৰি আছে আমেৰিকাৰ নতুন শুল্ক প্ৰসংগত কি কৰিব বিজেপি চৰকাৰে আমেৰিকাই আৰোপ কৰা নতুন শুল্ক আৰু চীনে ভাৰতৰ মাটি দখল কৰাক লৈ লোকসভাত আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছৰ যুৱৰাজ সাংসদ ৰাহুল গান্ধী আপুনি ৰেচন কাৰ্ডৰ হিতাধিকাৰী নেকি তেন্তে আপোনাৰ বাবে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব 8টাকৈ বিশেষ সুবিধা ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ ভাল খবৰ জাৰি কৰা হৈছে ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ৰঙালী বিহুৰ উপহাৰ
ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব 8টাকৈ বিশেষ সুবিধা ৰেচন কাৰ্ড থাকিলে এতিয়াৰে পৰা কেৱল চাউলেই নহয় পাব বহু সামগ্ৰীও ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব দাইল ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লগতে পাব চেনি ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু পাব নিমখ 8টাকৈ বিশেষ সুবিধা বজাৰতকৈ কম মূল্যত পাব দাইল চেনি আৰু নিমখ বজাৰতকৈ 25 টকা কম দামত পাব চেনি আৰু দাইল ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে 10 টকা কম দামত পাব নিমখ ৰেচন কাৰ্ড থাকিলে আপোনাৰ আৰু কি সুবিধা হ'ব জানি লওক ৰেচন কাৰ্ড থাকিলে পাব বিনামূলীয়া চিকিৎসা সেৱা আপুনি 5 লাখ টকালৈকে পাব বিনামূলীয়া চিকিৎসাৰ সুবিধা ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব ৰাজ সাহায্যযুক্ত ৰন্ধন গেছ ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব বিনামূলীয়া জীৱন বীমা ইঞ্চুৰেঞ্চ পাব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব অৰুণোদয় আঁচনিৰ সুবিধাও ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক লৈ ৰঙালী বিহুৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ এটা ভুল কৰিলে লাখপতি বাইদেউসকলে হেৰুৱাব চৰকাৰী ধন ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাখপতি বাইদেউ আঁচনিক লৈ পুনৰ আজি মুখ্যমন্ত্ৰীৰ মন্তব্য 10,000 টকাৰে লাখপতি বাইদেউসকলে মোবাইল ফোন নিকিনিব মোবাইল ফোন কিনিলে সোণৰ কণীৰ পৰা হাঁহটো মৰি থাকিব 10,000 টকাই দুটাকৈ কণী পাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ মন্তব্য এটা কণী 25,000 টকাৰ আনটো কণী 50,000 টকাৰ মহিলাসকলক লৈ এই বিশেষ আহ্বান কোনেও এই 10,000 টকা অবাধ যাতে খৰচ নকৰে প্ৰথম বছৰত এগৰাকী মহিলাক ব্যক্তিগতভাৱে দিয়া হ'ব 10,000 টকা দ্বিতীয় বৰ্ষত দিয়া হ'ব 25,000 টকা ইয়াৰে 12,500 টকা চৰকাৰী সাহায্য আৰু 12,500 টকা হ'ব বেংক ঋণ অন্তিম বছৰত 50,000 টকা দিয়া হ'ব বেংক ঋণ হিচাপে মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী টেলিকম প্ৰতিষ্ঠানৰ দুৰৱস্থা 1700 কোটি টকাৰ লোকচান শোচনীয় অৱস্থাত দেশৰ চৰকাৰী টেলিকম প্ৰতিষ্ঠান BSNLৰ বাবে 1,700 কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে কেন্দ্ৰীয় চৰকাৰ এটা গুৰুত্বপূৰ্ণ খবৰ বিগত 10 বছৰ ধৰি জিঅ' কোম্পানীক BSNLে আদায় দিয়া নাছিল বিল চৰম সংকটত টেলিকম ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেটাৰক দিয়া ৰাজহ সংগ্ৰহৰ পৰা অনুজ্ঞাপত্ৰ মাচুল কৰ্তন কৰিব নোৱাৰাৰ বাবে 38.36 কোটি টকাৰ লোকচান জিঅ' কোম্পানীৰ সৈতে মাষ্টাৰ ছাৰ্ভিচ এগ্ৰিমেণ্ট কৰাটো ব্যৰ্থ হৈ পৰিছে এতিয়া BSNL সাৱধান হৈ যাওক আহি গ'ল ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট এপ্ৰিলৰ পৰা জুনলৈ স্বাভাৱিকতকৈও অধিক গৰম হ'ব ভাৰতত কিবা কোনো ৰাজ্যত এলাৰ্ট জাৰি সাৱধান হৈ যাওক আহি গ'ল হিট ৱেভৰ ভয়ংকৰ এলাৰ্ট IMDয়ে বতৰৰ সতৰ্কবাণী জাৰি কৰিছে সমগ্ৰ ভাৰতৰ বাবে এপ্ৰিলৰ পৰা জুনলৈ স্বাভাৱিকতকৈও অধিক গৰম হ'ব ভাৰতত কেইবাখনো ৰাজ্যত অধিক হিট ৱেভৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এপ্ৰিলৰ পৰা জুন মাহলৈকে হিট ৱেভে ল'ব ভয়ংকৰ ৰূপ এতিয়াই জুন জুলাইৰ দৰে গৰমে দখিছে সমগ্ৰ ৰাজ্য আনহাতে ধূলিৰ ধুমুহা চৌদিশে প্ৰদূষণৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গৈছে উৎকট গৰমত হাহাকাৰ অৱস্থা সমগ্ৰ ভাৰতবাসীৰ উত্তৰ পশ্চিম ভাৰতত এই বছৰৰ সাধাৰণ হিট ৱেভ দুগুণ হোৱাৰ সতৰ্কবাণী কৰ্ণাটক তামিলনাডু অন্ধ্ৰপ্ৰদেশ উত্তৰ প্ৰদেশ গুজৰাট ৰাজস্থান আৰু উত্তৰ ভাৰতত ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট অসমতো বিগত বৰ্ষতকৈ বৃদ্ধি হৈছে তাপমাত্ৰা আজি গুৱাহাটীত 34 নগাঁৱত 33 বৰপেটাত 35 ধুবুৰীত 36 বৰাকত 33 উজনিত 28 ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা আপোনাৰ অঞ্চলত গৰম কিমান জনাওক কমেণ্ট বক্সৰ জৰিয়তে এটা ব্ৰেকিং নিউজ বুলডোজাৰ লগাই ঘৰ ভাঙি হাৰি যাব নোৱাৰিব চৰকাৰ 10 লাখ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিছে ন্যায়ালয়ে চৰকাৰে ভৰিব লাগিব 10 লাখ টকাৰ ক্ষতিপূৰণ
বুলডোজাৰেৰে ঘৰ ভাঙি সাৰি যাব নোৱাৰিব কোনো ৰাজ্য চৰকাৰ 6 সপ্তাহৰ ভিতৰত 10 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ নাগৰিকৰ ঘৰ অবৈধভাৱে ধ্বংস কৰা কাৰ্যক ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ 6 সপ্তাহৰ ঘৰৰ মালিক পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব চৰকাৰে 10 লাখ টকাকৈ ঘৰৰ মালিকক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ নাগৰিকৰ বাসস্থান আশ্ৰয়ৰ অধিকাৰ কাঢ়ি ল'ব বিচাৰিছে বুলডোজাৰ লগাই চৰকাৰে দেশত আইনৰ শাসন চলি থকালৈকে চৰকাৰে এনেদৰে চলাব নোৱাৰিব বুলডোজাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মন্তব্য এই কাৰ্য অসাংবিধানিক কাৰ্য গতিকে চলাব নোৱাৰিব বুলডোজাৰ যোগী চৰকাৰৰ বুলডোজাৰ একশ্যনক লৈ কঠোৰ নিন্দা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ অধিবক্তা জুলফিকাৰ হাইদৰে দাখিল কৰা আবেদনৰ ভিত্তিত চৰকাৰক সমালোচনা ন্যায়ালয়ৰ উত্তৰ প্ৰদেশৰ চৰকাৰক নাগৰিকৰ ঘৰ নাভাগিবলৈ শেষ সকিয়নি দিলে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বুলডোজাৰ লগাই ঘৰ ভাঙি এইবাৰ 10 লাখ টকাৰ ক্ষতিপূৰণ ভৰিবলগীয়া হ'ল উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে প্ৰায় সময়ে যোগী আদিত্যনাথৰ বিজেপি চৰকাৰে বুলডোজাৰ লগাই মানুহৰ ঘৰ ভাঙি দিয়ে আৰু এই কাৰ্যক এতিয়া তীব্ৰ গৰিহণা দিছে পৰৱৰ্তী সময়ত বুলডোজাৰ লগাই ঘৰ ভাঙিলে ন্যায়ালয়ৰ আগত বিপদত পৰিব যোগী আদিত্যনাথৰ বিজেপি চৰকাৰ